নমস্কাৰ, মোৰ নাম ডক্টৰ পল্লৱী বৰা। মই সদ্যহতে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়ত জ্যেষ্ঠ চিকিৎসা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো। আজি আচলতে মই ক'ব বিচাৰিছো আমাৰ যিটো থলুৱা খাদ্য পদাৰ্থ, য'ত আমাৰ শাক পাচলিকে আদি কৰি বিভিন্ন ফল মূল আছে, আমি সেইখিনিৰ পৰা ক'ৰবাত আঁতৰি গৈছো নেকি? এইটো আমি পুনৰ এবাৰ বিবেচনা কৰাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে। ধৰি লওক বতৰৰ শাক পাচলি, এইখিনিলে আমি আমাৰ ল'ৰা ছোৱালীখিনিক পুনৰ এবাৰ সেইটোৰ ফালে মনোনিৱেশ দিব কৰাব লাগিব। কেনেকে কৰাম? আমি আমাৰ এটা ডায়েটৰী এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব লাগিব, পৰিৱেশ, খাদ্য পদাৰ্থৰ পৰিৱেশ। যদি আমাৰ দৈনন্দিন খাদ্য পদাৰ্থত বা আমাৰ দৈনন্দিন যিখন প্লেট হয়, খোৱা প্লেট, যিটো আমি কওঁ ৰাতিপুৱা খোৱা, দুপৰীয়া খোৱা, ৰাতি খোৱাত যদি আমি কোনো ধৰণৰ নিজৰ আমাৰ ইয়াৰে থলুৱা খাদ্য সামগ্ৰী নিদিওঁ, তেওঁলোকেনো জানিব ক'ৰ পৰা? তাৰোপৰি বজাৰ সমাৰলৈ আমি লৈ যাবলৈ চেষ্টা কৰিব লাগিব, যাতে তেওঁলোকেও চিনি পাওক বিভিন্ন ধৰণৰ শাক। এই বতৰৰ ভেদাইলতা, পেডেৰিয়া ফিটিডা বুলি কওঁ, যাৰ বটানিকেল নেম আছে, আৰু এই পেডেৰিয়া ফিটিডাটো এটা নেচাৰ্ছ টনিক বুলি কোৱা যায়। তাৰোপৰি আপোনাৰ ধৰি লওক ঢেকীয়া শাক, যিটোক আমি ফিডল হেড ফাৰ্ন বা ডিপ্লেজিয়া টিলেনিয়াম বুলি কওঁ, ইট ইজ দ্য ৰিচেষ্ট চ'ৰ্চ অফ প্ৰটিন। সেইটো আমি ইন্ট্ৰডিউচ কৰিব লাগিব। তেনেকে এতিয়া সদ্যহতে আপোনালোকে চাবচোন, নিজৰ সোঁৱে বাৱে বজাৰবোৰত লেটেকু দেখা পায়। দেট ইজ অলছ' ৰিচ চ'ৰ্চ অফ ভিটামিন চি, আৰু প্ৰচুৰ পৰিমাণৰ প্ৰটিন থাকে। সেইখিনি আমি ইন্ট্ৰডিউচ কৰিব লাগিব। বাহিৰৰ পৰা আমি মাল্টা আনিব নালাগে। ঠিক আছে, সোৱাদৰ কাৰণে বা জানিবৰ কাৰণে তেওঁলোকে খাব, কিন্তু আমাৰ ওচৰৰ, উই হেভ টু ভিজিট দ্য গ্ৰীনছ দেট আৰ এভেইলেবল এৰাউণ্ড আছ। অকল ঢেকীয়া শাক বা পুনৰ নবাকে নকওঁ, যেনেকে ধৰি লওক মেধ্য ৰসায়ন, যিটো আমাৰ আয়ুৰ্বেদত কয়, বা আপোনাৰ মানিমুনি, সৰু মানিমুনি, ডাঙৰ মানিমুনি, যিটোক আমি চেণ্টেলা এচিয়াটিকা বা বেকপা মনিয়াৰী বুলি কওঁ, এইখিনি আমি ইন্ট্ৰডিউচ কৰিব লাগিব। আৰু আমাৰ থলুৱা যিবোৰ আমাৰ ৰেচিপি কিছুমান আছে, যেনেকে ধৰি লওক আমি কওঁ ফুলে মূলে, শ'ল মাছৰ লগত মূলা, তাৰপিছত আপোনাৰ ভেদাইলতা বা নৰসিংহ, যিটো আমি মুৰেয়া কইংগি বুলি কওঁ, এইখিনি বস্তু বটানিকেল নামৰ সৈতে তাহাঁতি জানাটো দৰকাৰ নহয়, কিন্তু তাহাঁতি চিনিটো পাব লাগিব, সোৱাদটোতো ল'ব লাগিব। আৰু অকল সেনেকেই নহয়, সেই ধৰণে তেওঁলোকে তেওঁলোকৰ ইমিউনিটি, যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা, যিটো আমি বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব পাৰোঁ, সেইটো সিহঁতৰ আপোনা আপনি সিহঁতৰ এটা জীৱন দৰ্শন হৈ পৰিব। সিহঁতি জাংক ফুডলৈ বেছি এট্ৰেক্ট নহ'ব। সদায় পিজ্জা কেনট বি দি অৰ্ডাৰ অফ দ্য ডে। তাৰ উপৰিও আপুনি জানিব লাগিব যে ফিউচাৰ অফ মেডিচিন ইজ ন' মেডিচিন। এনেকুৱা এটা সময় আহি গৈছে যে কিমান এণ্টিবায়টিক্স ওলাব বা কিমান মেডিচিন ওলাব। উই হেভ টু চাৰ্চ আৱাৰ মেডিচিন ইন আৱাৰ ফুড চেল্ফ। আৰু হাউ উইল দেট বি পচিবল? দেট উইল বি পচিবল অনলি ইফ আ ফুড প্লেটাৰ ইজ হেল্ডি এনাফ। আমি চাব লাগিব যাতে আমাৰ খোৱাটো এটা ৰেইনবো প্লেটাৰ হয়। ৰেইনবো প্লেটাৰ মানে খুব ৰঙীন হ'ব লাগিব, ৰং বিৰং বুলিলে মই ফুড কালাৰৰ কথা কোৱা নাই। ৰং বিৰং বুলিলে মই কৈছো আম, লেটেকু, জামুন। মই কৈ আছো, আপোনালোকে ৰংবোৰ ভাবকচোন কেনেকুৱা হৈছে, গাজৰ, বিভিন্ন শাক। গতিকে ইট হেজ টু বি গ্ৰীণ। আৰু তাৰোপৰি আমাৰ মেক্ৰ'নিউট্ৰিয়েণ্টছ, মাইক্ৰ'নিউট্ৰিয়েণ্টছ, এইখিনি চাব লাগিব। আমাৰ চাউল আজিকালি এটা ওলাইছে, মই পাৰ্চনেলি ভাবো এইটো একান্তই ব্যক্তিগত এটা অনুভৱ, যে দ্য ৰাইচ হেজ বিন মেড ইনফেমাছ। মই নাভাবো যে চাউল বস্তুটো ইমান বেয়া বুলি, কিয় যে আমাৰ ইয়াত বিভিন্ন ধৰণৰ থলুৱা ধান আছে, যাৰ পৰা বিভিন্ন ধৰণৰ ৰাইচ আমি পাওঁ, চাউল আমি পাওঁ। আৰু সেই প্ৰত্যেকটো চাউলৰে এটা এটা নিৰ্দিষ্ট গুণ আছে। গতিকে আমি কম বেছি পৰিমাণে সেইখিনি আমি লুপ্ত কৰি দিব নোৱাৰো, আমি এইটো ৰাখিব লাগিব। এই ধৰি লওক কোমল চাউল, এই ধৰি লওক বৰা চাউল, এই ধৰি লওক আপোনাৰ ভজা বৰা, এই ধৰি লওক আপোনাৰ জহা চাউল। এইখিনি আমি আমাৰ ল'ৰা ছোৱালীক খুৱাই পেলাই আমি তাৰ সোৱাদটো তেওঁলোকক দিব লাগিব। ইভেন আয়ুৰ্বেদতো লেখা আছে, অষ্টাংগ আয়ুৰ্বেদত, যে বেলেগ বেলেগ ধৰণৰ অন্ন, বেলেগ বেলেগ ধৰণৰ ৰাইচ। গতিকে আমি এইখিনি নট জাষ্ট ফ্ৰম দ্য চাইণ্টিফিক পাৰ্চপেক্টিভ, নট জাষ্ট ফ্ৰম দ্য মেডিকেল পাৰ্চপেক্টিভ, বাট ফ্ৰম দ্য পাৰ্চপেক্টিভ অফ বিং এথনিক এণ্ড ট্ৰু টু ইয়ৰ ৰিজন। এথনিচিটি মানে গোৰামী বা ফেনেটিজম নহয়। এথনিচিটি ইজ দেট ইউ ৰেচপেক্ট দ্য প্লেচ টু উইচ ইউ বিলং। আৰু আমাৰ আয়ুৰ্বেদত এটা কথা আছে, আপুনি যোনটো জেগাৰ মানুহ, সেই জেগাৰ ঔষধ খাদ্য সামগ্ৰী যিখিনি এভেইলেবল আছে, যিখিনি আমি পাওঁ উপলব্ধ, সেইখিনি আমাৰ কাৰণে ঔষধ স্বৰূপ। ইয়াতে মই আৰু এটা কথাও ক'ব বিচাৰিছো, যে আমি আমাৰ ল'ৰা ছোৱালীখিনিক অকল ঘৰতে নহয়, যিখিনি শিক্ষা অনুষ্ঠান আছে, তেওঁলোকেও এটা বিশেষভাৱে এইটোৰ ওপৰত গুৰুত্ব দিব লাগে। ধৰি লওক তেওঁলোকক বাগিচাবোৰ এবাৰ দৰ্শন কৰিবলৈ লৈ যাব লাগে, গছ পাতবোৰ চুবলৈ যাবলৈ দিব লাগে, শাকবোৰৰ পৰিচয় এইখিনি কৰিব লাগে। আমিও সিহঁতক দুখ দিলে নহ'ব যে কিয় সিহঁতি জাংক ফুডৰ প্ৰতি বেছি আকৃষ্ট হৈছে। বিকজ উই মাষ্ট আণ্ডাৰষ্টেণ্ড, যদি ওচৰত আমাৰ চাবৱে, এইখিনি যদি তেওঁলোকে দেখা পায় ইমান এট্ৰেক্টিভকে, তাহাঁতি আকৃষ্ট হ'বই। কিন্তু আমাৰ শাক পাচলিবোৰতো আমি লুকাই দিলো। গতিকে আমি আমাৰ স্কুল লেভেলত, আমাৰ ঘৰত আমি এইখিনি চৰ্চা পুনৰ এবাৰ কৰিব লাগিব। আমি জানিব লাগিব যে দিজ জাংক ফুডছ অভাৰ আ লং পিৰিয়ড অফ টাইম নট জাষ্ট এফেক্ট আৱাৰ হেল্থ
বাট ইট অলছ' এফেক্টছ আৰ চাইকলজি কাৰণ আমি পটাপট খাই দিওঁ চল্ট বহুত বেছি হয় সেইটো আমাৰ অবেচিটি আমি দেখা পাইছোঁ মানে মেদবহুলতা আজিকালি বাঢ়ি গৈছে ইয়াৰ কাৰণ হৈছে যে এটা সময় মানে এটা অভাৰ পিৰিয়ড অফ টাইম ইট হেজ ইম্পেক্টেড দ্য চাইল্ডছ হেল্থ গতিকে এইটো এটা তাৰোপৰি মেষ্টিকেশ্যন ভালকে চুবাই মেলি খোৱাৰ কথা নাহে এইটোত তাৰোপৰি আপোনাৰ ফাইবাৰলেছ ফুড হয় সেইখিনি প্ৰিজাৰ্ভেটিভছ থাকে এই প্ৰিজাৰ্ভেটিভছখিনি আপোনাৰ এটা বস্তু তাতকাকে পোৱা আৰু এটা বস্তু আপোনাৰ প্ৰিজাৰ্ভেটিভ আচাৰটো নহয় প্ৰিজাৰ্ভেটিভ আপুনি কেমিকেলছ দিছে লাইক ফৰ এক্সাম্পল ছ'ডিয়াম বেনজয়েটকে আদি কৰি গতিকে এইখিনি চব কথা আমি মানে যুক্তিৰে আৰু আমি মানে খুব মানে ভালকে আমি চাব লাগিব আৰু আমি আমাৰ নতুন প্ৰজন্মক এনেকুৱা এটা ৰাস্তা দেখাব লাগিব বা এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব যাতে তেওঁলোকে জাংক ফুডৰ প্ৰতি আকৃষ্ট নহয় তেওঁলোকে ফাইবাৰ ৰিচ নিউট্ৰিয়েণ্ট ৰিচ আৰু এটা বেলেঞ্চ ডায়েটৰ প্ৰতি আকৃষ্ট হয় ধন্যবাদ